আমি যেতিয়া গুৰু সেৱা কৰোঁ, এই গুৰু সেৱা কৰোঁতে বাপজনে যেতিয়া আমি কৰিম, তেতিয়া আমি প্ৰথমবাৰ গুৰু সেৱা কৰোঁতে পোৱা যদি অন্তত আমাৰ উপাৰ্জনৰ ন্যূনতম এটকা পইচা আমি এটা পাত্ৰত ভৰাই থওঁ, এটকাকে গৃহস্থী এজনে ভৰাই যাওঁতে 365 দিনত কেইটকা হ'ব? 365 টকা। বাপজনে যদি সেৱা কৰোঁতে এটকা ভৰাই, আইগৰাকীয়েও যদি সেই অভ্যাসটো কৰি দিয়ে, তেতিয়াহ'লে এদিনত 2 টকা হ'ব। এদিনত সেৱা কেইবাৰ কৰোঁ? 2 বাৰ কৰোঁ, ৰাতিপুৱা আৰু সন্ধিয়া। 2 বাৰত এজনে কৰোঁতে 2 টকা হ'ব এদিনত, 2জনে কৰোঁতে কেইটকা জমা হ'ব? 4 টকা। যদি পৰিয়ালটোত 5 জন আছে, সন্তান কেইটিকো যদি সেৱা কৰা অভ্যাসটো আমি কৰোৱাই দিওঁ, তেতিয়াহ'লে সেই সন্তান কেইজনে কৰাৰ লগে লগে এদিনত এবাৰ সেৱা কৰোঁতে 5 টকা জমা হয়। সেই 5 টকাটো 365 দিনত কিমান টকা হ'বগৈ? একেদিনাই আমি পকাৰে গুৰু ঘৰ ভাগ নিৰ্মাণ কৰিবলৈ নাই কোৱা। অন্তত বাঁহৰ 4টা খুঁটাৰে পুৰণা দুচলা টিং লগাই হ'লেও বা নৰা কেইটামান কাটি হ'লেও আমি যদি গুৰু গৃহভাগ নিৰ্মাণ কৰোঁ, একে বছৰতে তাৰ পাছৰ বছৰত হয়তো আমি ৰদ কেইডালমান আনি সেই গুৰু গৃহভাগ আমি অকণমান উন্নত কৰিব পাৰিম। আৰু এনেকৈ গাঁৱত 50 ঘৰ ব্যক্তিয়ে যদি প্ৰত্যেক দিনাই গুৰু সেৱা কৰে, তেতিয়াহ'লে এদিনত 50 ঘৰ গৃহস্থিত 50 টকা, 365 দিনত কিমান টকা হ'ব? সেই টকা যদি আমাৰ গাঁৱৰ বাৰ্ষিক যেতিয়া নাম এষাৰ হয় এবছৰত, গোটেই ধনৰাশি নিজে নিজে নি যদি উন্নয়ন কমিটিৰ সভাপতি সম্পাদকৰ হাতত নামঘৰত সেই বাৰ্ষিক কৰ্মটোৰ দিনা জমা দিয়া যায়, তেতিয়াহ'লে ৰাজহুৱা নামঘৰ ভাগৰ কিমান উন্নতি হ'ব? চৰকাৰে টিং দিয়ক, চৰকাৰে আমাক কিবা এটা সহায় কৰক, এইটোলৈ ৰৈ থাকিবলৈ কোনো প্ৰয়োজন নাই। পৰম সকামী ইটো দেখা যত লোক। এই মায়াময় সংসাৰখনত সকলো জীৱই সকামী বুলি কৈছে। সকামী মানে কিবা এটা উদ্দেশ্য ৰাখি কৰা কৰ্ম। আমি প্ৰত্যেকে উদ্দেশ্য ৰাখিয়ে কৰ্ম কৰোঁ। বিয়াখন পাতিম কিয়নো আমাৰ সন্তান জন্ম হ'লে পুত্ৰই আমাক উদ্ধাৰ কৰিব বোলে। ক'ত কৈছে শাস্ত্ৰত? পুত্ৰই উদ্ধাৰে যদি কহি আছে শাস্ত্ৰত কৈছে পুত্ৰ হ'লেহে আমি বংশটো উদ্ধাৰ পাব পাৰিম। তেতিয়াহ'লে সেই পুত্ৰৰ নাম কি? বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ। তাৰমানে আমি বিয়াখনো যদি পাতোঁ, তেতিয়াহ'লে আমি নিজে উদ্ধাৰ হ'বৰ বাবেহে বিয়াখন পাতোঁ, সেইটো কামনা বুলি কৈছে। পৰম সকামী ইটো দেখা যত লোক। এই সংসাৰখনত থকা প্ৰত্যেক জীৱই স্বাভাৱিকতে সকামী, কিন্তু এই বিষয় সুখত সবে পাহৰিলে মোক। এই বিষয় সুখত থাকি জীৱবিলাকে মোক কিন্তু স্বাভাৱিকতে পাহৰি যায়। কেনেকৈ পাহৰি যায়? এই যে অকণমান আগতে কাহিনীটো কোৱা হৈছিল, হাত ভৰি চকু কাণ নাক মুখ সকলোবিলাকে ভাবে মইহে মই, তইহে তই। চকুটোৱে কৈছে মই দেখুৱাই নিদিয়া হ'লে তই তাৰ পালিগৈহেঁতেন নেকি? ভৰিকেইটাই কৈছে মই যদি তোক লৈ নগলোহেঁতেন তই আমটো খাবলৈ পালিহেঁতেন নেকি? তাৰমানে মইহে শ্ৰেষ্ঠ। হাত দুখনে কৈছে তই যেনিবা নিলিয়ে তালে, মই যদি ডাউকিডাল ধৰি লৈ জোকাৰি নিদিলোহেঁতেন, তই তালে নিয়াৰ পাছত তই আমটো খাবলৈ পালিহেঁতেন নেকি? দাঁত কেইটাই কৈছে মই চুবাই নিদিয়া হ'লে তোৰ হাততে আমটো থাকিলহেঁতেন, ক'ত পালিহেঁতেন। এনেকৈ প্ৰত্যেকটো অংগ প্ৰত্যংগই মইহে শ্ৰেষ্ঠ বুলি কোৱাৰ পাছতো পৰমাত্মাৰূপী ভগৱন্তৰ হৃদয়ত সুন্দৰভাৱে দৰ্শন কৰি আছে। এইকেইটালে খোৱা কামোৰা কৰি মৰিছে, বাৰু দেখা যাব। ৰাতি যেতিয়া 10 বজাত বিচনাখনত পৰিব, আৰু সেই পৰাৰ লগে লগে পৰম ব্ৰহ্ম ভগৱন্ত পুৰুষে মেৰুদণ্ডৰ মাজত, ৰাজহাড়ৰ মাজত থকা অতীব সূক্ষ্ম নাৰী 72,000 নাৰী আছে আমাৰ শৰীৰটোত। সেই 72,000 নাৰীৰ ভিতৰত সুষুম্না নাৰীৰ মাজেৰে পৰম ব্ৰহ্ম ভগৱন্তই গোটেই ৰাতিটো হাজাৰ হাজাৰ বাৰ অহা যোৱা কৰি থাকে কাৰণেহে ৰাতিপুৱা আমাৰ চকুকেইটা মেল খায়। এইটো শাস্ত্ৰসন্মতে পৰম সত্য আমাক দৰ্শন কৰাইছে। আৰু যেতিয়াই চকুকেইটা মেল খাই গ'ল, ভগৱন্ত যে অহা যোৱা কৰি থকাৰ কাৰণে, ভগৱন্ত যে গোটেই ৰাতিটো সাৰ পাই থকাৰ কাৰণে আমাৰ চকুকেইটাই শক্তিটো পালে মেল খাবলৈ, শৰীৰটোৱে শক্তি পালে, ভৰি দুটাই শক্তি পালে বিচনাৰ পৰা নামিবলৈ, এই পৰম সত্যটো পাহৰি আমি কেৱল দিন ভৈলে ধন কুটুম্বত
কেৱল ৰতি বুলি কৈছে। ৰাতিপুৱা হোৱাৰ লগে লগে সেইজন কৃষ্ণৰ নামটো কৃষ্ণ বুলি ক'বলৈ আমি পাহৰি যাওঁ। আমি ইমানেই বিষয়ৰ মাজত আসক্ত হৈ থাকোঁ। এই কথাটোকে কৈছে বোলে হেৰা আজি তুমিয়ে যাবা গুৰু সেৱা কৰিবলৈ, মোৰ খলি ধলি হৈছে এফালে যাবলৈ। তাৰমানে গুৰু সেৱা কৰিবলৈ আমি 5 মিনিট বা 2 মিনিট সময়ো আমি উলিয়াব নোৱাৰোঁ। এইটোৱে হ'ল মনুষ্য নামৰ জীৱৰ নিকৃষ্টতম চিন্তা বুলি শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। বিষয় সুখত হবে পাহৰিলে মোক, নয়ন থাকন্তে যেন অন্ধক পৰাই যিজনে তাহাক আৱে কৰ্ম প্ৰৱৰ্তাই। নয়ন মানে চকু, চকু থাকিও অন্ধৰ নিচিনা কৰ্মবিলাক আমি কৰি থাকোঁ। অৰ্থ যিজন পৰম ব্ৰহ্মই আমাক সেই চকুকেইটাত শক্তি দি থকাৰ কাৰণেহে দেখি আছোঁ, এই পৰম সত্যটো আমি বিষৰ মাজত থাকি পাহৰি যাওঁ। ৰাম ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ, যত অন্ধলাৰ উপদেশ কণ্টকৰ পথ, গৰ্তত পেলাৱ মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাশ। ইয়াৰ এটা দৃষ্টান্ত মানে উদাহৰণ দিছে যে অন্ধলাৰ উপদেশ কণ্টকৰ পথ, গৰ্তত পেলাৱে মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাশ। এতিয়া শাস্ত্ৰত হেনো কৈ আছে পুত্ৰই উদ্ধাৰ কৰিব। যদি কন্যা হয় তেতিয়া কি হ'ব? কন্যা হ'লে মুণ্ডন কৰিবলৈ নিদিয়ে চাবচোন। কন্যা হ'লে ক্ৰিয়া ধৰিবলৈও নিদিয়ে, কিন্তু পুত্ৰ হ'লে মুখাগ্নি কৰিবলৈ দিয়ে। এইখিনি আমাৰ সমাজত কিছুমান নীতি নিয়ম চলি আছে আৰু তাকে আমি মানি থাকোঁ, আৰু তাকেই সত্য বুলি সমাজত একেবাৰে দৃঢ়ভাৱে সেইটো হ'বই লাগিব বুলি খামোচ মাৰি ধৰোঁ। শাস্ত্ৰই কৈছে হেনো। এতিয়া চিন্তা যদি কৰোঁ, সত্ৰাধিকাৰসকলে বিয়া পাতে নাই? নাপাতে। তেওঁলোক নৰকলৈ যাব নেকি? বিয়া নেপাতে, তেওঁলোকৰ ল'ৰা ছোৱালী নাই। তেওঁলোক মৰিলে কোনে ক্ৰিয়া কৰ্ম ধৰিব? তেওঁলোক নৰকলৈ যাব নেকি? তেতিয়াহ'লে তেওঁলোকে গোটেই জীৱনটো নৰকলৈ যাবলৈকে তেওঁলোকে কৰ্মখিনি কৰি আছে নেকি? নিশ্চয় নহয়। খুব সুন্দৰভাৱে শাস্ত্ৰত এইখিনি কথাকে কৈ আছে যে ইহাৰ দৃষ্টান্ত আবে শুনা পুত্ৰ, যত অন্ধলাৰ উপদেশ কণ্টকৰ পথ। এজন অন্ধৰ ওচৰত গৈ, অজ্ঞানীৰ ওচৰত গৈ যদি তুমি জ্ঞান লোৱা, তেনেকুৱা নীতি নিয়মবিলাক পালন কৰা, তেতিয়াহ'লে গৰ্তত পেলাৱ মানে কৰে উপহাস, অন্ধলায়ো দুখ পাৱে তাৰো ধৰ্ম নাশ। এতিয়া মই মোৰ দেউতাৰ কৰ্ম কৰিলোঁ, মোৰ পুত্ৰই মোৰ কৰ্ম কৰিব। পুত্ৰই বিয়া পতাৰ পাছত যদি তাৰ ল'ৰাও নাই ছোৱালীও নাই, তাৰ ছমহীয়াটো কোনে কৰিব? তেতিয়াহ'লে সেই জীৱ নৰকলৈ যাব নেকি? কেতিয়াও নাযায়। শাস্ত্ৰই কৈছে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে ঈশ্বৰত শৰণ গ্ৰহণ কৰা, সেই পথটোৰে জীৱৰ পৰম কল্যাণ সাধন হ'ব। বাকীখিনি কৰ্ম কেৱল এটি অন্ধই অন্ধক দিয়া উপদেশৰ নিচিনা। ইয়াত জীৱৰ কল্যাণ নিহিত হৈ থকা নাই। হে ৰাম মৃত্যুৰ মুখত লোক পৰিল নিশেষ, দিয়াতা সম্বাক মূৰ ভক্তি উপদেশ, মৃত্যু সন্তে তাৰিবাক নপাৰে যিজন, গুৰু হেন নাম সিটো ধৰে কি কাৰণ। মৃত্যুৰ সময়ত যদি উদ্ধাৰ কৰিব পৰা নিয়মটোকে দিব নোৱাৰে, তেতিয়াহ'লে সেইজনে গুৰু নাম ধৰাৰ কোনো অৰ্থ নাই। আৰু আমি সমস্তজনাই জানো পৰীক্ষিত নামৰ এটি জীৱাত্মাই কৰা ভুল কৰ্মৰ পৰা পৰিত্ৰাণ পাবৰ বাবে 60,000 ঋষিমুনিয়ে যিবিলাক উপদেশ দিছিল, কেহু বোলে যজ্ঞ কৰা, কেহু বোলে কৰ্ম কৰা, এই সকলোবিলাক কিন্তু এটা নিয়মো পৰীক্ষিতে মানি লোৱা নাছিল। কিয়নো সেইখিনি কৰিবৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন, কিন্তু পৰীক্ষিতৰ হাতত আছে মাত্ৰ 7 দিন সময়। সেইকাৰণে উৎকৃষ্টতম নিদৰ্শন প্ৰকাশ কৰিলে কেৱল মহামানী শুকগুৰুৱে পিতৃ বেদব্যাসৰ পৰা লাভ কৰা কৃষ্ণ নাম মহাভাগৱত কথা শ্ৰৱণ কৰোৱাই পৰীক্ষিত নামৰ জীৱাত্মাক পৰম গতি প্ৰদান কৰালে।
আৰু সেইকাৰণে মাধৱ গুৰুজনে আমাক দৰ্শন দিছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নসমৰে মৃত্যু বেলা। মৰিবৰ সময়ত এইবিলাক কাকো নালাগে। কালী কালী, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, গণেশাই নম, বিশ্বকৰ্মাই নম, এইবিলাক কাকো নামাতে। মৰিবৰ সময়ত কি কয়? দাইদেউ, অ' দাইদেউ ৰাম বুলি কওকচোন, অ' বৰদেউতা কৃষ্ণ বুলি কওকচোন। এই ধৰণে আমাৰ সমাজ ব্যৱস্থাত মৃত্যু পথৰ পথিক এজন ব্যক্তিক কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু আশ্ৰয় কৰিবলৈ সিদ্ধান্ত দিয়ে। এয়া হ'ল শাস্ত্ৰসন্মত। যদি মৰিবৰ সময়ত বুজি পালোঁ ৰাম নাম সত্যহে, ৰাম নাম সত্যহে, তেতিয়াহ'লে জীৱিত হৈ থাকোঁতে সেই পিতৃ মাতৃয়ে গাঁৱৰে এজন বয়োজ্যেষ্ঠক যদি খৰি দিবলৈ যাওঁতে ৰাম নাম সত্য বুলি বুজি পায়, যদি সংগীজনক মৃত্যুপথৰ পথিক বিচনাত যদি পৰি থাকোঁতে ভাগৱত গীতা কৃষ্ণ নাম একাধ্যায়মান প্ৰত্যেক দিনাই কীৰ্তন কৰে, তেতিয়াহ'লে সেই পিতৃজনে নিজৰ সন্তানবিলাকক কিয় ওম গণেশাই নম, বিশ্বকৰ্মাই নম, সৰস্বতীয়ে নম বুলি কোৱা দেখিও তাৰ পৰা সত্য মাৰ্গটো আমি দেখুৱাই নিদিওঁ? এইখিনি কথা আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এৰাম জনক জননী ইষ্টনু বুলি বাতাংক, নপাৰয় যিটো জনে মৃত্যু গুচাই বাক। জনক মানে পিতৃ, জননী মানে মাতৃ। পিতৃ আৰু মাতৃ বুলি সেইজনক কেতিয়াও নকবা, ইষ্ট বুলি সেইজনক কেতিয়াও নুবুলিবা, নকবা। নপাৰয় যিটো জনে মৃত্যু গুচাই বাক, যিজনে মৃত্যুৰ পৰা হাত সাৰি তৰি যাব পৰা উপায়টো দিব নোৱাৰে, তৰাই নিব নোৱাৰে, সেইজনক ইষ্ট হিচাপেও চিন্তা নকৰিবা, সেইগৰাকীক মাতৃ বুলিও আসন নিদিবা, সেইগৰাকীক বা সেইজনক পিতৃ বুলিও আসন নিদিবা। সিদ্ধান্ত দিছে এনেকৈয়ে, কেনমতে স্বামী হৈব দেৱতা কেমনে, মৃত্যুৰ মুখত নৰাখিলে যিটো জনে। তেওঁ কেনেকৈ স্বামী হ'ব পাৰে, তেওঁ কেনেকৈ ইষ্ট দেৱ হ'ব পাৰে, যিজনে মৃত্যুৰ মুখৰ পৰা জীৱক কল্যাণ সাধন কৰিব নোৱাৰে। প্ৰমাণ আপোনাৰভাৱে পাইছে। শিৱৰাত্ৰি পালন কৰা শিৱ নামৰ দেৱজনে নিজ মুখেৰে কৈছে, মই হৰ ব্ৰহ্মা ইন্দ্ৰ যত দেৱগণ, মুখ কদিবাক নপাৰোঁ একোজন। মই শিৱ, তুমি ব্ৰহ্মা, ইন্দ্ৰকে ধৰি ৩৩ কোটি দেৱ দেৱতাই জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰো নহয়। তেনে ক্ষেত্ৰত কলিযুগৰ মলমতী মনুষ্যবিলাকে কি কৰিব জানানে? তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পুজিব। হেৰ' আমি স্বয়ং দেৱতাকেইজনেই জীৱক মোক্ষ প্ৰাপ্তি দিব নোৱাৰোঁ, এই কলিযুগৰ মনুষ্য মখালে চোৱাচোন, আমাৰ এই মাটিৰে সোণেৰে ৰূপেৰে মূৰ্তি এটা বনাই বনাই আমাকে ধূপ ধূনা জ্বলাই পূজা কৰি আছে, যিটো স্বয়ং আমিয়ে দিব নোৱাৰোঁ দেৱতাকেইজনে, অথচ আমাৰে মূৰ্তি বনাই তেওঁলোকে সদায় সদায় ধূপ ধূনা জ্বলাই পূজা কৰি আছে। আৰু ঋষভ প্ৰভুৱে পুত্ৰসকলক এইটো জ্ঞানকে দিছে যে যিসকলে জীৱক মৃত্যু মুখৰ পৰা কল্যাণ সাধন কৰিব নোৱাৰোঁ বুলি নিজে স্বীকাৰ কৰি থৈ গৈছে, যাৰ হাতত এই তৰণৰ উপায়টো নাই, সেইসকলক তুমি কেতিয়াও ইষ্টদেৱ হিচাপে চিন্তা নকৰিবা বুলি সিদ্ধান্ত দিছে এশজন পুত্ৰৰ আগত। আৰু সেইজনক পিতৃ বুলি নকবা, যিজনে মোৰ সেৱাৰ অৰ্থে বাধা প্ৰদান কৰে। কোনে কৰিছিলে? হিৰণ্যকশিপুৰে। কাক? পুত্ৰ প্ৰহ্লাদক। সেইগৰাকীক মাতৃ বুলি নকবা, যিগৰাকীয়ে নামঘৰলৈ যাবলৈ সন্তানক বাধা দিয়ে, যিগৰাকীয়ে ভকতৰ সংগলৈ যাবলৈ সন্তানক বাধা দিয়ে, সেইগৰাকী কেতিয়াও উত্তম মাতৃ হ'ব নোৱাৰে।
গতিকে আমি পিতৃ মাতৃয়ে নিজেও নামঘৰলৈ যাম, ভকতৰ সংগলৈ যাম, সময় সুবিধা অনুসৰি অন্তত আধা ঘণ্টাৰ কাৰণে হ'লেও আমি নিজৰ সন্তানকেইটিকো সময় সুবিধা অনুসৰি ভকতৰ সংগলৈ নিয়াটো অতীৱ প্ৰয়োজন। কাৰণ ইয়াত সুন্দৰভাৱে দৰ্শন কৰাইছে যে কেনেকৈ বৈষ্ণৱ সন্তান জন্ম দিব লাগে, কেনেকৈ দুৰ্জন পুত্ৰ জন্ম হয়, প্ৰত্যেকটো কথা শাস্ত্ৰত আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আমি যুৱক অৱস্থাতে আমাৰ সন্তানক যদি সেই জ্ঞানটো দিব পাৰোঁ, তেতিয়াহ'লে বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে তেওঁ কেনেকৈ সুসন্তান জন্ম দিব পাৰিব, এই জ্ঞানটো তেওঁ যুৱক অৱস্থাতে লাভ কৰিব পাৰিব। আৰু তেতিয়াই আমাৰ সন্তান নাতি নটিয়ালবিলাক সুন্দৰ হ'ব। আৰু সুন্দৰ হোৱাৰ লগে লগে আমি যিটো নীতি নিয়মৰ মাধ্যমেৰে গুৰু ধৰ্ম পালন কৰি সমাজখন সৰ্বাংগ সুন্দৰ কৰি ৰাখিছোঁ, ঠিক তেনেকৈ আমি সেই ব্যৱস্থাটো নিশ্চিন্ত মনেৰে আমাৰ নাতি পুতিৰ হাতত এৰি থৈ আমি চকু মুদিব পাৰিম। নহ'লে আমি চিন্তা কৰি কৰিয়ে মৰিব লাগিব, আমাৰ দিনকেইটা ভালেই গ'ল, এই মহাই কি কৰিব একো দিন নাই। সেই ব্যৱস্থাটোৰ পৰা আমি সুন্দৰ সমাজ গঢ়িবৰ বাবে এই ব্যৱস্থাটো আমি পালন কৰিব লাগিবই। সেইকাৰণে আমি পিতৃ হ'লেই নহ'ব, মাতৃ হ'লেই নহ'ব, আমাক শাস্ত্ৰসন্মতে কেনেকৈ মাতৃৰ গুণ, কেনেকৈ পিতৃৰ ব্যৱস্থাটো আমি পালন কৰিব লাগে, এইখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। দ্ৰৌপদীৰ বিষয়ে জানে আপোনাৰভাৱে, পঞ্চপাণ্ডৱৰ পত্নী হোৱাৰ পাছত যেতিয়া দ্ৰৌপদীৰ 5টি পুত্ৰক হৈ থকা অৱস্থাত অশ্বত্থামাই বধ কৰিছিল, আৰু পঞ্চপাণ্ডৱ ভীমাৰ্জুনে আনি সেই অশ্বত্থামাক দ্ৰৌপদীৰ সন্মুখত পেলাই দিয়াৰ পাছতো দ্ৰৌপদীৰ হৃদয়েৰে তাক মানি লোৱা নাছিল যে মই মোৰ 5টি পুত্ৰ হেৰুৱাই মই যিমান হৃদয়ত আঘাত পাইছোঁ, যদি মোৰ গুৰু পত্নীৰ এই গুৰু পুত্ৰক যদি হত্যা কৰা যায়, তেতিয়াহ'লে মোৰ গুৰু পত্নীও মোতকৈও অধিক কষ্টৰ মাজত থাকিব লাগিব। সেইকাৰণে ইয়াক বধ নকৰি এৰি দিয়া। এই যে মাতৃৰ যিটো স্নেহ, মাতৃৰ যিটো গুণ, এই গুণটো আমি মাতৃসকলে পালন কৰোঁনে? কেতিয়াবা যদি আমাৰ সন্তানে বেয়া কাম কৰে, তেতিয়া গাঁৱৰ সেইফালৰ জনৰ ফালেহে দুখটো ঠেলি দিওঁ, আমাৰ ল'ৰাই আজিলৈকে এনেকুৱা বেয়া কাম নাই কৰা দেই, তোমাৰ ল'ৰাটোহে বেছি ছাৰ। আমাৰ মাতৃৰ স্বভাৱটো প্ৰায় এনেকুৱা। গতিকে সন্তানৰ গাত দুখ দিবলৈ আমি কেতিয়াও নিবিচাৰোঁ। এইখিনি আমি চালি জাৰি চাই যদি প্ৰকৃততে সন্তানৰ গাত দুখ, তেতিয়াহ'লে আমি তাক শাস্তি দিবলৈ আমি সমাজৰ মাজলৈ আগবঢ়াই দিয়াটো অতীৱ প্ৰয়োজন। যদি তাৰ গাত দুখ নাই, তাকো আমি সুন্দৰভাৱে নীতি নিয়মৰ মাধ্যমেৰে 3টি ব্যৱস্থা আমাৰ বাক্যত থকাটো অতীৱ প্ৰয়োজন বুলি শাস্ত্ৰই কৈছে। বাক্যৰ 3টি ব্যৱস্থা, এটা হ'ল সত্য, 2 নম্বৰটো হ'ল হিত, 3 নম্বৰটো হ'ল প্ৰিয়। সত্য, হিত আৰু প্ৰিয়, বাক্যত এই 3টা গুণ থাকিব লাগিব। সত্য হ'ব পাৰে, কিন্তু তাক যদি প্ৰকাশ কৰোঁতে আনৰ প্ৰিয় নহয়, তেতিয়াহ'লে সি কেতিয়াও উত্তম হ'ব নোৱাৰে। যদি আনৰ প্ৰিয় হয়, আনে বৰ ভাল পায় কথাখিনি শুনি শুনি, যদি তাত সত্য নিহিত হৈ থকা নাই, তেতিয়াহ'লে তাতো জীৱৰ কল্যাণ নাই। সত্য প্ৰিয়, সত্য হ'ল প্ৰিয় হ'ল, কিন্তু কল্যাণৰ অৰ্থে অৰ্থাৎ হিতৰ অৰ্থে কথাখিনি নহ'ল, তেতিয়াও তাত জীৱৰ সিমান উৎকৃষ্টতম নিদৰ্শনটো শাস্ত্ৰই আছে বুলি নাই কোৱা। গতিকে 3টি ব্যৱস্থা তাত থাকিব লাগিব। সত্য হ'ব লাগিব, আনৰ প্ৰিয় হ'ব লাগিব, লগে লগে সমাজৰ কল্যাণৰ অৰ্থে হ'ব লাগিব সেই ব্যৱস্থাখিনি। গতিকে এই 3টা চিন্তাৰ মাধ্যমেৰে আমি আগবাঢ়ি যাবৰ বাবে শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। এনেকৈ 25টি উপায় ঋষভ প্ৰভুৱে নিজৰ 100জন পুত্ৰক দিলে। আৰু আমিও যদি আজি এই সময়কণৰ জৰিয়তে এই 25টা উপায় শ্ৰৱণ কৰি কীৰ্তন কৰি তাৰ অন্তত 2টা হ'লেও যদি আমি পালন কৰিবলৈ চেষ্টা কৰোঁ, আমাৰ অকণমান হ'লেও সমাজৰ কল্যাণ হ'ব, আমাৰ কল্যাণ হ'ব। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সমস্তজনে আপোনাসৱ মহামহন্তৰ চৰণ কমলত ভক্তিৰ সেৱাভাগি নিবেদন কৰা হৈছে।